সিহঁতৰ মানে ল'ৰা দুটা এনেকুৱাই ল'ৰা সিহঁতৰ ল'ৰাৰ কাৰণে আমাৰ গাঁওখনৰ মাইকী মানুহ হওক সৰু ছোৱালী হওক গাভৰু ছোৱালী হওক ওলাব নোৱাৰে সিহঁতে ধৰি পেলাই সিহঁতে মানে ধৰ্ষণৰ কাৰণে সিহঁতে চেষ্টা চলায় দেই তাৰ পাছত হ'ল আপোনাৰ সিহঁতৰ কাৰণে বাহিৰা বেপাৰীসকল আমাৰ গাঁৱলৈ আহিব নোৱাৰে ধানৰ বেপাৰী আহে ভগা চিগা মাল লৈ বেপাৰী আহে কাপোৰৰ বেপাৰী আহে তেওঁলোক আহিলে সিহঁতে ভিতৰলৈ সোমাই লৈ যায় কাপোৰ দিবলৈ লওঁ বা বস্তু বিক্ৰী কৰিবলৈ আছে বুলি লৈ যায় লৈ গৈ পেলাই সিহঁতে ডেগাৰ দেখুৱায় সিহঁতৰ সেইবোৰ মানে বস্তু সিহঁতে সেইবোৰ চব সংগ্ৰহ কৰি ৰাখিছিলে যেতিয়া সিহঁতে ডেগাৰ দেখুৱাই নহয় ডেগাৰ দেখুওৱাৰ লগে লগে সিহঁতৰ পৰা টকা ডিমাণ্ড কৰে ডেগাৰৰ ভয়ে সিহঁতে টকা দি থৈ গুচি আহে মানুহখিনিয়ে তাৰপাছত আপোনাৰ আমাৰ গাঁৱত এনেকুৱা কৰিলে মানুহবিলাকৰ ঘৰলৈ দিনত মানে সিহঁতে আলেঙে ঘূৰি চাই ৰাতি হ'লে সিহঁতে বাহিৰ ফালৰ পৰা তলা মাৰি দিয়ে দি পেলাই আপোনাৰ তলেদি সিন্ধি খান্দি পেলাই কেইবাঘৰ মানুহৰ বস্তু লৈ গুচি গৈছে মোৰ ওচৰ কাষৰ এইখিনি এঘৰ মানুহ লৈ গৈছে বস্তু 3টা 4টা তলা মাৰি দিছে সেই মানুহ ঘৰত সিহঁতে তেনেকুৱা সুবিধাবোৰ লৈ থাকে আৰু সিহঁতৰ হাতত এনেকুৱা মানে ফোন নাম্বাৰ কিছুমান আছিলে মানুহৰ গোটেই অসমৰ মানে অসমৰ বুলি নহয় কেইবাখন জিলাৰ মানুহ আছিলে ফোন নাম্বাৰবোৰ লৈ সিহঁতে আলফা বুলি নিজকে ডিমাণ্ড কৰি পেলাই টকা ডিমাণ্ড কৰে সিহঁতে তেনেকুৱা দুখী মানুহ আৰু আপোনাৰ VDP পাৰ্টিক সদায় সিহঁতে আমনি কৰে দালৈ খেদি আহিব শিলগুটি মাৰিব কিবা কৰিব আৰু তেনেকুৱা স্থলত এতিয়া অকল আমাৰ গাঁৱৰ ৰাইজ বুলিয়েই নহয় তেওঁলোকৰ লগত বহুত মানুহ জড়িত হৈ আছিলে সেই দুজন ল'ৰা যে নিৰ্দোষী নহয় আমি সেইটো কেতিয়াও নেমানো তেওঁলোক সম্পূৰ্ণ দোষী আমি তেওঁলোকৰ কাৰণে আমি মাইকী মানুহ আমি নিজে মানে 4-5জনী মানুহ নহ'লে আমি গাঁৱত ওলাব নোৱাৰিছিলোঁ তেওঁলোকৰ কাৰণে সিহঁতৰ এতিয়া এটা মাজুটো যিটো ল'ৰা সেইটো গুলি অৰ্ডাৰ হৈ আছে মানুহ কথা সি মানুহ কাটি এখন গাঁৱত সি মানুহ কাটি আহিছে তাৰ গুলি অৰ্ডাৰ হৈ আছে সি যোৰহাটত এজনী মাইকী লৈ পলাই আছে সি তাৰ ইয়াত আহিলে তাৰ গুলি অৰ্ডাৰ হৈ আছে বুলি আমি গম পাই আছোঁ সেইখিনি কথা পলাই আছে তেওঁলোকৰ সেই মানে আৰু যেতিয়া আমাৰ VDP পাৰ্টিটোৰ 3জন মানুহক এটেক কৰিছে সিহঁতে ডেগাৰ মাৰি ভিতৰত ভুৰ উলিয়াই দিছে পেটৰ ভুৰ উলিয়াই দিছে তেওঁলোকক টেষ্ট দিছে কোনো গোটেই গাঁৱৰ মানুহে ডনেশ্যন দি পইচা দি তেওঁলোকক আমাৰ শুশ্ৰূষা কৰি ভাল কৰি আনিলে সেই 3জন আজি আছে বা জীৱিত হিচাপে আছে কিন্তু সেই মানুহকেইজনক যেতিয়া ডেগাৰ মাৰি দিলে তেতিয়া আমাৰ গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ গৈছিলে তেওঁলোকৰ প্ৰতি তেতিয়া তেওঁলোকে প্ৰথম VDP পাৰ্টি দিলে পাছত কিছুমান বেলেগ মানুহে মানে কেছটো দি দিলে সেইখিনিও আপোনালোকে দোষী নিৰ্দোষী নাচালে আইনখনো দিছে সদায় মানে ধৰক দুখীয়া সহায় কৰিবৰ কাৰণে সদায় সত্যটো বিচাৰ কৰিবৰ কাৰণে আজি যিটো আমাৰ 20জন মানুহক নিলে এইটো সদায় অসত্য হৈ থাকিলে মানে এইটো সত্য নহ'লেই মানে এইটো সত্যত পৰিণত হোৱাই নাই বুলি মই কৈছোঁ এইটো অসত্য মানে এইটো আজি এটা বেলেগ গাঁৱৰ ৰাইজে কমেণ্ট দি আমাৰ গাঁওখনক দুখী আছে কিন্তু আমাৰ গাঁওখনৰ পৰিস্থিতিটো আমি বুজি পাইছোঁ আমাৰ কি হৈ আছে সুখী কাৰণ মোৰ ঘৰখন তোলাং কৰি দিলে গৰু ছাগলী মানুহ বুঢ়া মৰি গ'ল এতিয়া অকলে থাকোঁ মই ল'ৰা দুটা ভিতৰৰ পৰা উলিয়াই নি মাৰিলেগৈ মোৰ এতিয়া চৰকাৰে এইটো ৰায় দিছে মই ন্যায় পাইছোঁ সেইবাবে মই চৰকাৰক মই নথৈ আনন্দ সুখী হৈছোঁ সেইদিনা ৰাতি কি হৈছিলে ক'ব নেকি কি আছিলে সেইদিনা অষ্টমী আছিলে ৰাতি জগাই পেলাই VDP পাৰ্টিয়ে জগালে মোক সুধিছে ল'ৰাকেইটা আছেনে আছে বুলি ক'লোঁ তেনেকুৱাতে মই জগাই দিয়কচোন বুলি ক'লে মই জগাই দিলতে তেতিয়াও অকণমান জান উঠচোন নিতা বুলি আমি জান বুলি মাতোঁ তাৰপৰা দুইটা উঠি আহিলে উঠি অহাৰ পাছত তাৰপৰা সোধা পোছা নকৰিলে ডাঙৰটো ল'ৰা নিতা নেওকৰ মূৰত মাৰি পেলাই ল'ৰাটো পেলাই দিলে মই তাৰ গাত পৰি দিলোঁ সৰুটো ল'ৰাক 14টা বা 7টা 11টা 14টা মানত হেঁচা মাৰি ধৰিছে ঘৈণীয়েক তাৰ গাত পৰি দিছে ঘৈণীয়েককো 3 মাহ আছিলে গাত তাইকো অকণমান হেৰি কৰিলে অপদস্থ কৰিছে সিহঁতি সেইবাবে মই চৰকাৰক অনুৰোধ কৰিছোঁ দোষী দণ্ড হ'ব লাগে আৰু মই ন্যায় পোৱাৰ কাৰণে মই সুখী হৈছোঁ মই এই চৰকাৰক মই নথৈ আনন্দৰে আপোনালোকক মই অনুৰোধ কৰিছোঁ কি সুধিম বুলি কৈছিলে ল'ৰাকেইটা মাতি দিয়কচোন আমি কথা এটা সোধোঁ আমি ভাবিছোঁ কেলৈ সুধিছেনো ৰাতিখন বিচাৰিছে তেনেকুৱাতে মই ক'লোঁ জান অকণমান তোক কেলৈ মাতিছে আছোন কেলৈ ক'লোঁ উঠি আহিলতে তাৰপৰা ডাঙৰটো ল'ৰা উঠি আহোঁতেই তাৰপৰা এজন আছামীৰ লগত সি কৈছে ল'ৰাটোৱে যে আপুনিও আহিলেনে বুলি কৈছে যে একেলগতে বল খেলা বিয়া পঢ়ি আছিলে সি এটা ছেমিষ্টাৰ আছিলে তাৰ পাছ হৈ গ'লে সৰুতে মেট্ৰিক দিলেহেঁতেন তাৰপৰা তেনেকৈ মাতি পেলাই আৰু সৰুটোকো মাৰিলে হেঁচা মাৰি ধৰিছে ডাঙৰটোক মাথা ফালি পেলাই দিলে মই তাৰ গাতে পৰি দিলোঁ তেজে ৰঙা হৈ আছে তেতিয়া মোক মাৰিছে
মোৰ এইবোৰ দেউতাক আছিলে তেতিয়া? দেউতাকৰ অৱস্থাই নাই, মৰি গ'ল। এইবোৰ মোৰ চিলোৱা মোক মাৰি মোক যদি চৰকাৰ এইটো সৰুটোক কিবা পানীত খেদি মাৰিলে পুখুৰীত পেলাই মাৰিলে, পচা মাৰিছে, জাঠি জোং মাৰিছে। মোৰ এতিয়া বহুত মানুহ কিমান মান আছিলে কিছুমানে চাবলৈও আহে নহয়, ইমান হুলস্থুল কৰিছে। কিন্তু মোৰ চোতালত আছে VDP পাৰ্টি আছে, সেইকেইটা যিকেইজন দেখিছো মই মোৰ বাউণ্ডেৰীত চিনাক্ত কৰি দিছে তেখেতসকলক পাইছো। মই তাত কৈছো, মই কোৰ্টতো কৈছো, যিকেইজন আহিছে আটাইকেইজন দোষীয়ে বুলি কৈছো মই। আৰু সেইকাৰণে চৰকাৰে যাতে এইটো যে ঘৰটো জ্বলাই দিছিলে নেকি? ঘৰ জুই লগালে, গৰু 5টা ঘৰ জ্বলালে। এতিয়া মোৰ থাকিবলৈ ঠাই নাই। এই চৰকাৰে মোক এইকণ ঘৰ দি মোক থাকিবলৈ তথাপি এটা দিছে। মই গছলৈ বা হতলে আছিলো বোপাই, এডোখৰ পিন্ধিবলৈ মোৰ বস্ত্ৰ নাই, এটোপাল পানী খাবলৈ বাতি নাই। মোৰ কি পৰিৱেশ হৈছিলে। খেনুৱে গৰু চুৰ কৰি নিলে, কিছুমানে বস্তু নিলে, খেলা আছিলে নিলে, সেইবোৰ। সেই খাতিকে মই এই ন্যায় পাইছো, মই সুখী।